পইচা দিয়ক দাদা চাই দিয়ক এই কেমেৰা জনগোষ্ঠী পৰম্পৰা সত্য মাজুলী এখন কৰাৰ আমাৰ মাজত এই ভোটদানত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি প্ৰদৰ্শন চুতীয়া ছাত্ৰ সন্থা মুগিয়াৰ পৰা মোবাইলটো চাব আমি তেখেতক মৰম যাচিবলৈ বিচাৰিছোঁ আমাৰ সদস্যসকলক তেখেতক ক্ষমা সন্ধানৰ বাবে অনুৰোধ জনাইছোঁ দাদা ফোনটো পৰা আঁতৰি দিয়ক না মোবাইলটো দাদা চাইটো দিয়ক না আপুনি দিয়ক বহি দিয়ক নহ'লে বহি দিয়ক না বহি দিয়ক আমি এই ভোটখনত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো আমি তেখেতক শুভেচ্ছা জনাৰ বাবে আমাৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ গুৱাহাটীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় ভৱন আৰু ছাত্ৰাবাসৰ শুভ উদ্বোধনী অনুষ্ঠানত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ আজি পবিত্ৰ ৰাভা দিৱস এই ৰাভা দিৱসৰ দিনটোত মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈও শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আজিৰ অনুষ্ঠানটিৰ জৰিয়তে সমগ্ৰ ৰাজ্যত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ সকলো জনগণকে মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ প্ৰায় 2 দশক পূৰ্বে গোলাঘাটত জন্ম লাভ কৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বিগত সময়ছোৱাত চুতীয়া জনগোষ্ঠীটোক সংগঠিত কৰি জাতিটোৰ শিক্ষা ভাষা সংস্কৃতি আৰু স্বাভিমানৰ সৈতে জড়িত বিষয়বিলাকক আগুৱাই নিয়াৰ মহান কাম নিষ্ঠাৰে অব্যাহত ৰাখিছে গুৱাহাটীৰ মাজমজিয়াত ছাত্ৰ সংগঠনটোৰ বাবে এটা আধুনিক আৰু উন্নত কাৰ্যালয় গৃহৰ প্ৰয়োজন আছিল অসম চৰকাৰৰ আনটাইড ফাণ্ড চুতীয়া উন্নয়ন পৰিষদে আগবঢ়োৱা পুঁজিৰে প্ৰায় 5 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াব পৰাটো চুতীয়া ছাত্ৰ সন্থাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি সংগঠনটোৰ কাম-কাজ কৰি নিয়মিত কাম-কাজৰ উপৰিও গুৱাহাটীত অধ্যয়নৰ বাবে অহা ছাত্ৰ সমাজৰ লগতে বিভিন্ন কামত মহানগৰলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই গৃহটোৰ জৰিয়তে উপকৃত হ'ব অসমৰ আদিম অধিবাসী চুতীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন আৰু গৰিমামণ্ডিত বিগত 10টা বছৰ কাল আমাৰ ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে আলোচনা কৰি এই জাতিটোক বিভিন্ন দিশত আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা চলাই আহিছে চুতীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বীৰাংগনা সতী সাধনীৰ অমৰ আত্মবলিদান অসমৰ ইতিহাসৰ নাৰী শক্তিৰ শৌৰ্যৰ এক চিৰন্তন প্ৰতীক কেৱল ৰাজনৈতিকভাৱে নহয় সাংস্কৃতিক আৰু কাৰিকৰী দিশতো চুতীয়াসকল অতি আগবঢ়া আছিল তেওঁলোকৰ শক্তি পূজাৰ পৰম্পৰা কোলাবুৰী নৃত্য বিহু নাচ আইনাম আদি উপাদানে অসমৰ লোক সংস্কৃতিক সদায় অনন্য মাত্ৰা প্ৰদান কৰি আহিছে লগতে খদিয়া লখিমপুৰ আদিত অঞ্চলত সিঁচৰিত হৈ থকা ধ্বংসাবেশ আৰু তাৰ্মেশ্বৰী মন্দিৰ মালিনী থান আদিৰ দ্বাদশ ত্ৰয়োদশ শতিকাৰ ভাস্কৰ্য চুতীয়া জাতিৰ উন্নত স্থাপত্য শিল্পৰ পৰিচয় দি আহিছে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো চুতীয়াসকলৰ ভূমিকা অপৰিসীম লোৰ ব্যৱহাৰ বৰটোপ নিৰ্মাণ
আৰু বিশেষকৈ চুতীয়া ধেনু তথা বৰ ধেনু তৈয়াৰ কৰা সামগ্ৰিক কাৰিকৰী দক্ষতাৰ বাবে আহোম প্ৰশাসনৰ সময়তো চুতীয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমি আশা কৰোঁ আমাৰ নৱ প্ৰজন্মই বৃহত্তৰ চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক আৰু কাৰিকৰী পৰম্পৰাসমূহ ৰক্ষা কৰিব আৰু আমাৰ ধৰ্মীয় ৰীতি নীতি বিশ্বাস আদিক ৰক্ষা কৰি আগুৱাই লৈ যোৱাত নিশ্চয় অৰিহণা যোগাব। আজিৰ এই চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আমি সৰুকৈ হ'লেও এটা ছাত্ৰাবাস নিৰ্মাণ কৰিছোঁ। এটা জাতিৰ প্ৰয়োজন বা এটা জাতিৰ পৰিচয় আধুনিক যুগত শিক্ষাৰ মানদণ্ডৰে নিৰূপণ কৰা হয়। আমাৰ যি আদিম সম্পত্তি আছিল, সংস্কৃতি আছিল, সেয়া আমাৰ পিতৃপুৰুষে দি যোৱা। কিন্তু আমাৰ প্ৰজন্মই নতুনকৈ আমি এই জাতিটোক কেনেকৈ নিৰ্মাণ কৰিম? আমাৰ নতুন প্ৰজন্মই পুৰণা সংস্কৃতিকে সোঁৱৰিম নে এই সংস্কৃতিৰ মালাধাৰক আমি আৰু শক্তিশালী কৰিম? এই যদি সিদ্ধান্ত আমি লওঁ যে আমাৰ পুৰণা সংস্কৃতি ইতিহাসক আমি আৰু অধিক শক্তিশালী কৰিম, তেনেহ'লে শিক্ষাৰ বিকল্প আন একোৱে হ'ব নোৱাৰে। মই আশা কৰিম চুতীয়া জাতিৰ মাজৰ পৰা উন্নত পৰ্যায়ৰ শিক্ষিত যুৱক যুৱতী ওলাই আহিব। চুতীয়া ছাত্ৰ সন্থাই কেনেকৈ এই জাতিটোৰ ভিতৰৰ পৰা অধিক ডক্তৰ, ইঞ্জিনিয়াৰ, অধ্যাপক, অধ্যাপিকা, প্ৰশাসনিক সেৱাৰ বিষয়া, অভিযন্তা আদি নিৰ্মাণ কৰিব পাৰিব, তাৰ বিষয়ে কাম হাতত ল'ব। এয়া হৈছে সময়ৰ আহ্বান। মই আপোনালোকক এটা সৰুকৈ উদাহৰণ দিম। আমাৰ অসমৰ হোজাই, আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা, আজমল ডাঙৰীয়াই এটা কোচিং চেণ্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং চেণ্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্তৰ হিচাপে নিৰ্মাণ কৰা হয়। যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা চিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে, তেনেহ'লে আমি চুতীয়া, আহোম, মৰাণ, মটক, কলিতা আমি কিয় এই কাম কৰিব নোৱাৰোঁ? নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা ক'ব, কিন্তু তাক নতুন যোগ কৰিব। অকল আমাৰ পিতৃপুৰুষৰ গৌৰৱৰ কথা ক'লে আমাৰ দায়িত্ব পাৰ হৈ নাযায়। দেউতা বা মোৰ যদি ককাই এটা ব্যৱসায় নিৰ্মাণ কৰিছিল, তাক ডাঙৰ কৰিব পৰাটোহে হৈছে কৃতিত্বৰ কথা। তাক সোঁৱৰি আমি থাকিম, কিন্তু নিজে সকলো বিক্ৰী কৰি ভাড়া ঘৰত সোমাই যাম, তেতিয়া এই জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে। আপোনালোকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে, দেউতাক মাকৰ পৰা লাভ কৰা সম্পত্তি 4 গুণ ডাঙৰ কৰে, আৰু কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ সম্পত্তি বিক্ৰী কৰি ভাড়া ঘৰত আহি সোমাই থাকে। আমি বিচাৰিব লাগিব যে আমি কাক আদৰ্শ হিচাপে ল'ম। যদি সেই দিনত যদি ইমান নতুন নতুন কাৰিকৰী বিদ্যাৰ চুতীয়াসকল অধিকাৰী হ'ব পাৰিছিল, আজিও নিশ্চয় চুতীয়াসকলে IIT-ত পাছ কৰা 10 জন অভিযন্তা প্ৰতি বছৰত নিৰ্মাণ কৰিব পাৰিব। আজিও নিশ্চয় 10 জন মেডিকেলত পাছ কৰা মেডিকেল পঢ়া ল'ৰা ছোৱালী নিৰ্মাণ কৰিব পাৰিব। ৰাজ্য চৰকাৰে কোটা দিব, সেয়া বেলেগ কথা, কিন্তু আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। আৰু মই ভাবোঁ যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো, কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব, ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছোঁ, চাকৰিৰ দিশখনত পিছুৱাই গৈছোঁ। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল চিট প্ৰত্যেক বছৰে পায়।
অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল সিটৰ 400 মেডিকেল সিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়, আমাৰ আধা সময় আন আন কামত যায়, আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে। সেইকাৰণে আমি সুপাৰ 50 দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ, সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই সুপাৰ 50 দৰে অনুষ্ঠান গঢ় দিয়ক, আমিও সহযোগিতা কৰিম বোলে নহয়। চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্তৰ আমি নিৰ্মাণ কৰিম। এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব। মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোতে বাকী কামখিনি আমি নিবিচাৰ মানুহবিলাকে লাহে লাহে আমাৰ পৰা লৈ গৈ আছে। এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব, মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম, যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো। আৰু আপোনালোকে যদি চাই, মই এটাও ডাঙৰ কৰি কোৱা নাই, 350ৰ পৰা 400 মেডিকেল সিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই। আমি আলোচনা কৰি আছো, আমি চুক্তি কৰি আছো, আমি 10 বছৰ এই কামবিলাক কৰি আছো, কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই, ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই, ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই। আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে 2টা আমাক কোটা দি দিয়ক। মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ পীড়াখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব। সেইকাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম, বাকী সকলো কৰি থাকক, কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে ACSত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম, 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি সিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম, 20টা ইঞ্জিনিয়াৰ কৰিম, 2 জন IITত যাব, 50 জন পলিটেকনিকত পঠাম। এইখিনি যদি আমি গোটেই কেইটা জাতীয় অনুষ্ঠানে লগ হৈ কৰিব পাৰো, আমাক কোনেও ৰখাব নোৱাৰে। সেক্ৰেটাৰিয়েটৰ প্ৰত্যেকখন টেবুলে আপোনালোকৰ মানুহ হ'ব। আপোনালোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নালাগে, আপোনালোকৰ নিজৰ বিষয়ে আপোনালোকৰ কাম কৰি দিব। মেডিকেলত ট্ৰিটমেন্টৰ কাৰণে কাকো ফোন কৰিব নালাগে, আপোনালোকৰ নিজৰ ডক্টৰে আপোনালোকক ঠিক কৰি দিব। ৰাস্তাৰ কাৰণে কাকো ক'ব নালাগে, নিজৰ ইঞ্জিনিয়াৰ এষ্টিমেট বনাই গোটেই কাম কৰি দিব। তাৰ বাবে আমি সাজু হ'ব লাগিব। আজি এটা ভাল দিন, নতুন শুভাৰম্ভণি হ'ব। মই আশা কৰিম এই অনুষ্ঠানটোৰ পৰাই জ্ঞানৰ পূজা কৰা, জ্ঞানৰ পূজাৰী নিৰ্মাণ হওক, আন্দোলনৰ পূজাৰী নহয় জ্ঞানৰ পূজাৰী নিৰ্মাণ হওক, তাকে কামনা কৰি